পোহৰৰ উৎসৱ দীপাৱলীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে ছোৱালীজনীৰ কাণ্ড। দদাইকে কলগছ পুতিম বুলি গাঁত খান্দি লৈছে আৰু তাই গাঁততে খেলিম বুলি কৈছে। মই অলপ খেলি লওঁ বোলে। কি কৰিব এতিয়া, উপায়তো নাই। সৰু ল'ৰা ছোৱালী খেলিব বিচাৰিছে, খেলিবই দিব লাগিব। যি কি নহওক, এয়া আমি চাকি বন্তি জ্বলাবৰ কাৰণে ৰেডি হৈ লৈছোঁ। চাকি তাকি জ্বলাই লৈছোঁ, ধূপ জ্বলাই লৈছোঁ। যিহেতু পোহৰৰ উৎসৱ দীপাৱলী, পোহৰাই থাকিব লাগিব ন। তাৰ মাজতে এটি দুখৰ বিষয়, যিহেতু আমাৰ অসমৰ বুলিয়ে নহয়, গোটেই বিশ্বৰে বুলি ক'ব লাগিব, আমঠু জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈছে। কি কৰিব এতিয়া, উপায়তো নাই। জুবিন দা বিহীন এইবাৰ দীপাৱলী পালন কৰা হৈছে আৰু মনবোৰ সেমেকা সকলোৰে। তথাপিতো এতিয়া পোহৰৰ উৎসৱ দীপাৱলীটো পালন কৰিবই লাগিব সকলোৱে। সেইকাৰণে মানে চাকি বন্তি জ্বলাবই লাগিব। সেইকাৰণে সকলোৱে জ্বলোৱা হৈছে। দুনিয়াখনত কি চলি আছে একো ক'বই পৰা নাই। যি কি নহওক, এয়া ল'ৰা ছোৱালীবিলাকে ইমানেই ফূৰ্তি কৰিছে দদায়েকৰ লগত, ইমানেই ফূৰ্তি কৰিছে মানে। এয়া জা-জলি ল'ৰা ছোৱালীও আহিছে। তাৰপিছতে তাৰ মাজতে এইটো মাক জীয়েক ভিডিঅ' লৈ লৈছোঁ। ইমান ফূৰ্তি, কলগছ জ্বলাইছে, চকৰি জ্বলাইছে, ফুৰফুৰি, আৰু এইখিনি কলগছ, চকৰি, ফুৰফুৰি, বম চম এনেকৈ কিবা কিবি আনিছে আৰু। তাৰপিছত এইখিনি ফুটাই শেষ হোৱাৰ পিছত আকৌ আনিছে, মোৰ মানুহজনেও লৈ আহিছে। কি কৰিব এতিয়া, উপায় নাই আৰু। ল'ৰা ছোৱালী বিচাৰিছে এতিয়া, কৰিবই লাগিব। আৰু কলগছ জ্বলাইছে, ইমানেই চিঞৰিছে, ইমান ভাল পাইছে ফূৰ্তি কৰি। তেওঁলোকতো কিনো বুজি পাইছে, এতিয়া আমাৰ কোন নাইকিয়া হৈছে অসমৰ পৰা। হিয়াৰ আমঠু জুবিন দা নাইকিয়া হৈছে, ক'তনো তেওঁলোকে বুজিব এতিয়া। সৰু হৈ আছে নহয় জানো। যি কি নহওক, তেওঁলোকৰ কাৰণেইটো পালন কৰিবলগীয়া হয় আৰু তেওঁলোকৰ মনৰ ফূৰ্তিৰ কাৰণে। আৰু ইয়াত দদায়েকে ল'ৰা ছোৱালীবিলাকক এজন এজনকৈ ফুৰফুৰি জ্বলাব দি আছে। দদায়েকে জ্বলাই দিছে আৰু এজন এজনকৈ হাতত দি দিছে জ্বলাবলৈ। আৰু এই কলগছ জ্বলাই আছে, কিমান ফূৰ্তি কৰিছে। তেওঁলোকেনো কি বুজি পাইছে ন, আমাৰ কি সম্পদ হেৰাইছে অসমৰ পৰা। তেওঁলোকতো এতিয়া একো বুজি নাপায়, সৰু ল'ৰা ছোৱালী। তথাপিতো এতিয়া যিহেতু পোহৰৰ উৎসৱ দীপাৱলী তেওঁলোকে জ্বলাম বুলি কৈছে আৰু ল'ৰা ছোৱালীবিলাকে জ্বলাম বুলি কৈছে যেতিয়া আনি দিবলগীয়া হৈছে। আৰু মন চন সেমেকা, ভাল লগা নাই। তথাপিতো আৰু যিহেতু সকলোৱে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰিছে, চাকি বন্তি জ্বলাইছে, আমিও জ্বলাবই লাগিব। আৰু এয়া ফাইনেলি দদায়েকে চকৰি, কলগছ কিবা কিবি জ্বলাই দিছে, ইমান ফূৰ্তি কৰিছে। তাৰপিছতে মই এয়া ভিতৰলৈ আহিলোঁ দেই, পাকঘৰলৈ অহাৰ মেইন কাৰণটো হৈছে ফাইনেলি বুলি নহয় আৰু, আজি পুৰি খাম। ৰাতি পুৰিও খাম, ভাতো খাম। কাৰণ আমাৰ অভ্যাস নাই ন ৰুটি পুৰি খোৱাৰ, ভাতটোৱে মেইন। সেইকাৰণে দুইটা আইটেমেই কৰা হৈছে। এয়া পুৰিৰ কাৰণে মই ৰেডি কৰি আছোঁ। ফাৰ্ষ্টতে মই আটাখিনি ধুনীয়াকৈ চালি লৈছোঁ। চালি লোৱাৰ পিছত মই পুৰিখিনি বনাবৰ কাৰণে ভালকৈ মঠি ল'ম। ধুনীয়াকৈ যিমানে আপুনি ধুনীয়াকৈ মঠিব, সিমানেই পুৰিয়ে হওক বা পুৰিয়ে হওক বা ৰুটিয়ে হওক, আপোনালোকে খাই ভাল পাব। মই ধুনীয়াকৈ মঠি লৈছোঁ। এয়া মুঠাৰ কামটো দিনতে কৰি থ'ব লাগে, যিহেতু যিমান ঘণ্টা আপুনি ধুনীয়াকৈ মঠি থৈ দিব পাৰিব, সিমানখিনি ধুনীয়া কোমল হৈ থাকিব। যিহেতু সময়ৰ নাটনি, সেইকাৰণে মানে এইখিনি কাম আগতীয়াকৈ কৰিব পৰা নহ'ল। এতিয়া কৰি লৈছোঁ আৰু লৰালৰিকৈ। বহুতখিনি কামেই থাকে ন বোৱাৰী মানুহৰ, ইটো সিটো কিবা কিবি সৰু সুৰা বুলি। তাৰপিছতে এয়া ধুনীয়াকৈ মই গোল গোল কৰি লৈছোঁ। গোল গোল কৰি শেষ কৰাৰ পিছত মই ধুনীয়াকৈ বেলি ল'ম। 3-4খনমান ফাৰ্ষ্টতে বেলি ল'ম, তাৰপিছত ভণ্টিয়ে বেলিব। তাৰপিছত মই পুৰি বনাবলৈ ৰেডি কৰিম। এয়া মই 4-5খনমান বেলি লৈছোঁ। যিহেতু দেউতাই পুৰিও নাখায়, পুৰি খাই ভাল নাপায়। দেউতাৰ কাৰণে এক্সট্ৰাকৈ ৰুটি বনাই দিব লাগিব। সেইকাৰণে টাইমটো অলপ দেৰি হ'ব ন, সেইকাৰণে মই কেইখনমান
বেলি লৈছোঁ। তাৰপিছতে আহিলে ভণ্টিয়ে বেলি দিব, মই এতিয়া ভাজি কৰিম। এতিয়া ফাইনেলি এয়া পুৰি ভাজি কৰি আছোঁ আৰু ইমানতে মোৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। থেংক ইউ ৱাচিং মাই ভিডিঅ' অল অফ ইউ।